মতে সফিয়ার রহমান বিএচি সাহেব সফিয়ার ভাই আছে সফিয়ার রহমানক বিচাৰো তাকে AIUDFত এটা সময়ত খহনীয়াৰ সৃষ্টি কৰি দল ত্যাগ কৰা সফিয়াৰ ৰহমান এইবাৰ জলেশ্বৰত কংগ্ৰেছ দলৰ শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে। এই পৰিস্থিতিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা টিকট প্ৰত্যাশী হিচাপে আগবাঢ়িছে জিলাখনৰ বিশিষ্ট ব্যৱসায়ী তথা সফল ঠিকাদাৰ সফিয়াৰ ৰহমান। দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা সফিয়াৰ ৰহমানে ইতিমধ্যে আনুষ্ঠানিকভাৱে দলীয় টিকট বিচাৰি আবেদন জনাইছে। উল্লেখযোগ্য যে সফিয়াৰ ৰহমান পূৰ্বতে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ AIUDFৰ সৈতে জড়িত আছিল। সেই সময়ত দলৰ ভিতৰত খহনীয়া সৃষ্টি কৰি তেওঁ AIUDF ত্যাগ কৰে আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছ দলত যোগদান কৰে। কংগ্ৰেছত যোগদান কৰাৰ পিছত তেওঁ সংগঠন শক্তিশালী কৰাৰ লগতে দলীয় কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। বিশেষকৈ বিগত লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ পক্ষত তেওঁ গুৰুত্বপূৰ্ণ সাংগঠনিক ভূমিকা পালন কৰিছিল। দলীয় মহলত তেওঁক এজন বিশ্বস্ত আৰু কাৰ্যক্ষম সংগঠক হিচাপে গণ্য কৰা হয়। গোৱালপাৰা জিলাৰ এগৰাকী সফল ঠিকাদাৰ হিচাপে পৰিচিত সফিয়াৰ ৰহমানে সামাজিক ক্ষেত্ৰতো সক্ৰিয় ভূমিকা পালন কৰি আহিছে। বিভিন্ন সমস্যাৰ সময়ত তেওঁ ৰাইজৰ সৈতে থিয় দি সহায় সহযোগিতা আগবঢ়োৱাৰ ফলত স্থানীয়ভাৱে তেওঁৰ এক সুদৃঢ় জনভিত্তি গঢ়ি উঠিছে। ইফালে তেওঁৰ সমৰ্থকসকলে যথেষ্ট আশাবাদী যে দলীয় নেতৃত্বই এইবাৰ জলেশ্বৰ সমষ্টিৰ পৰা সফিয়াৰ ৰহমানক প্ৰাৰ্থী হিচাপে মনোনীত কৰিব। ইতিমধ্যে সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশত তেওঁৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি ব্যাপক আলোচনা আৰম্ভ হৈছে। আগন্তুক দিনসমূহত কংগ্ৰেছ দলৰ চূড়ান্ত সিদ্ধান্তই জলেশ্বৰ সমষ্টিৰ ৰাজনৈতিক সমীকৰণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা দেখা গৈছে। কংগ্ৰেছ দলৰ মই সোনাহাৰা গাঁৱৰ সফিয়াৰ ৰহমানক বিচাৰো তাকে টিকিটটা দিলে 100% নিশ্চিন্ত জিকাৰ সম্ভাৱনা আছে। মোৰ মতে তাৰ ফিল্ডটো বহুত ভাল, তাই বহুত দিনৰ পৰা কংগ্ৰেছৰ হৈ মানে খাটি আছে, বহুত কিবা কিবি কৰি আছে, সভাপতিও থাকে। তাৰ কাৰণে মই ফিল্ডত চাইছোঁ, তাৰ বহুত ভাল আছে ফিল্ডটো। তাক টিকিটটা দিলে 100% জিকাৰ সম্ভাৱনা আছে নিশ্চিন্ত। মানে কিয় তেখেতক জিকাৰ সম্ভাৱনা আছে? মানুহটা বহুত ভাল, সৎ মানুষ, ব্যবহার চরিত্র সব দিকে ঠিকই আছে। আই আছে আৰু নতুন লাগে আমার নতুন সফিয়ার ভাই আছে, কোন সফিয়ার? এইটা সোনাহারা গাঁৱৰ ঠিকাদার সফিয়ার। তেখেতক তাকে দিলে টিকিটটো ভাল হ'ব, কিয় ভাল? যে তার সম্ভাৱনা আছে, মানুহটা ভাল। ভাল মানুহ লাগে। ভাল মানুহ লাগে। নতুন মানুহ লাগে। 85 চনৰ পৰা এই টিকিট শেরপত্তা সারি আমার এই জলসা সমষ্টির, কিন্তু এতিয়া টিকিট তাক দিয়া নাই। কেনেকুৱা ভোট দিম তাক? টিকিটটা তার লাগে আর তাক টিকিট আনিলে আমরা ভোট দিম। মানে ভোটার হিসাবে এইবেলি আমার 12 নং জলেশ্বর সমষ্টির আমার জ্যেষ্ঠ কংগ্রেসী সন্মানীয় সফিয়াৰ ৰহমান বিএচি সাহেবক যদি কংগ্ৰেছ দলৰ ফালৰ পৰা টিকিট দিয়ে, তেনেহ'লে আমি যিখিনি খবৰ পাই আছোঁ বা আমি যিখিনি নিউজ পাই আছোঁ আৰু মানুহৰ মাজত যিখিনি আলোচনা হৈ আছে, মানুহে কৰাপ্টেড লেছ এজন মানুহ বিচাৰি আছে, ভাল সৎ এজন মানুহ বিচাৰি আছে। মোৰ মতে সফিয়াৰ ৰহমান বিএচি সাহেব তেখেত সৎ এজন মানুহ, তেখেত বহুত পুৰণা মানুহ। 1985ৰ পৰা তেখেতে এই কংগ্ৰেছ দলৰ লগত জড়িত আছে। যদি দলে তেখেতৰ ওপৰত তেখেতক বিশ্বাস কৰি টিকিটটো দিয়ে, আমি জনা মতে তেখেতে 100% জিকিব। এইবেলি কংগ্ৰেছৰ পজিশ্যন এনেও ভাল, তথাপিও আমাৰ নতুন মানুহ পাব্লিকে বিচাৰি আছে, নতুন মানুহ লাগে। নতুন মানুহ হ'লে সফিয়াৰ ৰহমান বিএচি হ'লে একদম ফাইনেলি জিতি যাব, ইয়াতে কোনো মানে চিন্তা কৰিবলগীয়া একো নাই। এতিয়া ধৰক কংগ্ৰেছৰ এজন বিধায়ক আছে আফতাবুদ্দিন মোল্লা। আফতাবুদ্দিন মোল্লাৰ সম্পৰ্কে কেনেকুৱা, কিমান কাম কৰিছে? আপোনালোকৰ ইয়াত আহিছেনে? আমাৰ অবিভক্ত যেতিয়া আমাৰ আগত যেতিয়া গোৱালপাৰা পশ্চিম সমষ্টি আছিল, এতিয়া আমি ডেলিমিটেশ্যন হোৱাৰ পিছত জলেশ্বৰৰ লগত এড হৈছোঁ। জলেশ্বৰৰ লগত এড হোৱাৰ পিছত আমাৰ সন্মানীয় বিধায়ক চাহাবে আজিলৈকে আমাৰ উন্নয়নমূলক কাম ইয়াতে কৰাই নাই। যদিও আহিছে, 2-এটা জেগাত আহিছে, সিমান আমাৰ লগত টাচো নাই, তাৰ লগত আমি সিমান পৰিচিতও নহয়। আমাৰ এইফালৰ যিখিনি ৰাইজ আছোঁ আমি, আমাৰ নিয়াৰ এবাভ 1,34,000 ভোট আছে আমাৰ এইফালে, কিন্তু ইয়াতে সিমান তেখেতৰ টাচ নাই। আমি শুনামতে জলেশ্বৰতে তেখেতৰ সিমান প্ৰভাৱ নাই, ছেটিং এমএলৰ তেনেকুৱা প্ৰভাৱ নাই। গতিকে সকলো ৰাইজে বিচাৰি আছে নতুন মানুহ লাগে। নতুন মানুহ হিচাপে মই সফিয়াৰ ৰহমান বিএচি সাহেবৰ মানে ভাল লাগিছে মানুহজন।
লেছ মানুহজন, তেখেত মানে বহুত পুৰণা শিক্ষিত মানুহ, গতিকে যদি দলে তেখেতক টিকিট দিয়ে মই ব্যক্তিগতভাৱে ভাবোঁ তেখেতে জিতাটো নিশ্চিত।